ডাইৰেক্টলি শ্যামকানু মহন্তক গালি দিয়া নাই। কাৰণটো হ'ল তাহাঁতে ভাবে ক'ৰবাত নহয় ক'ৰবাততো আমি সুবিধা পামে, গতিকে নৰ্থ ইষ্ট ফেষ্টিভেলৰ এগেইনষ্টত আমি কথা নাপাতোঁ। কিন্তু যেতিয়া আমাৰ মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে যে শ্যামকানু মহন্তক আৰু এতিয়া কোনো চান্স দিয়া নহ'ব আৰু চৰকাৰী ধনেৰে কোনো ফেষ্টিভেল পাতিবলৈ দিয়া নহ'ব, তেতিয়া ছিংগাৰ কিছুমানে গম পালে যে শ্যামকানু মহন্তৰ দেখোন এতিয়া কামে নাই, ই দেখোন এতিয়া লেঠু চিঙা ভাংনা হৈ গ'ল। সেইকাৰণে কিছুমান ছিংগাৰ মানে ওলাই আহিছে, শ্যামকানু মহন্ত আমুক, শ্যামকানু মহন্তক তামুক, শ্যামকানু মহন্তই এক্সট্ৰাকে মাতে। কিছুমান লেডিজ ছিংগাৰ ওলাই আহিছেতো। কিন্তু নিউজৰ আগত সি কি কৈছে যে ঋতু কলিতাই কৈছে যে মই এনে কৈছোঁ যে জুবিন গাৰ্গক শ্ল' পয়জন দি খুৱাই আছে, বা শ্যামকানু মহন্ত বহুত ডাঙৰ মানুহ, তেওঁলোকৰ পৰিয়ালটো বহুত ডাঙৰ, যে শেখৰজ্যোতি গোস্বামীহঁতে কেনেকৈ জুবিন গাৰ্গক শেষ কৰিছে। জুবিন গাৰ্গ বহুত ষ্ট্ৰং আছিলে, আজি সেই মানুহটোক যে এনেকুৱা অৱস্থাত যে আনিছে এইবিলাক মানুহে। সি একেবাৰে সৰু মেনেজাৰ, এখন বাইক লৈ ফুৰে, মোকো দুবাৰ তিনিবাৰ লগ কৰিছে কিবা কিবি ক্ষেত্ৰত, জুবিনদাৰ ক্ষেত্ৰতে, গতিকে তাক মই ভালদৰে জানো। মেইন মেনেজাৰ আছিলে তাৰপিছত মিত্তাল। গাৰ্গৰ আশে পাশে থকা আৰু তেওঁৰ সংস্পৰ্শত অহা বহুত মানুহ জুবিন গাৰ্গৰ পৰা সুবিধা লৈছিলে। ইমান যদি শেখৰজ্যোতি গোস্বামী যদি চিধাই হ'ল হয়, সি ঘৰত কিয় লুকাই থাকে? সি আহিব লাগিছিল, তাৰ যদি ইমান সৎ সাহস আছে। সি ঘৰৰ মানে ইমানখিনিও মোৰ হাতত প্ৰমাণ আছে, সি জুবিনদাৰ ঘৰৰ বস্তু চুৰ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াও সংবাদ মেলত সম্বোধন কৰিছে। সম্বোধন কৰোঁতে প্ৰথমে ক'লে যে শ্যামকানু মহন্ত বুলি কোৱা যিগৰাকী ব্যক্তি, সেইগৰাকী ব্যক্তিৰ নাম তালিকাত তেওঁৰ নাম হেনো নাই, 14গৰাকী ব্যক্তি। তাৰ পাছত এটা গোচৰ আহিল, গোচৰটোত 4গৰাকী মানুহৰ নাম তাত সন্নিৱিষ্ট হৈছে, শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰ গোস্বামী। এতিয়া আমাৰ প্ৰশ্ন যে মৃত্যু হোৱা 5টা দিন আৰু জুবিন গাৰ্গ ডাঙৰীয়া অসমলৈ আহি পোৱাৰ 4টা দিন সম্পূৰ্ণ হৈছে। এই 5টা দিন সম্পূৰ্ণ হ'ল বা 4টা দিন যোৱাৰ পাছত যিসকল মানুহৰ নাম আহিছে, যিসকল তালৈ গৈছে, তেওঁলোকবোৰ মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে। তেওঁলোকবোৰে আহি সংবাদমেল সম্বোধন কৰিছে, তেওঁলোকে বিভিন্ন সাংবাদিক বন্ধুসকলক তেওঁলোকে ইণ্টাৰভিউ দিছে, কথা বতৰা কৈছে। এই গোটেই কথা বতৰাবোৰ আত্মপক্ষ সমৰ্থন কৰিবৰ কাৰণে তেওঁলোকক সুযোগ দিয়া হোৱা নাইনে? সাধাৰণতে এটা গোচৰ যেতিয়া দিয়া হয়, গোচৰটো ৰুজু হোৱাৰ লগে লগে যাৰ নাম সন্নিৱিষ্ট হয় তেওঁলোকক বিচাৰিব লাগে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে, তেওঁলোকৰ সাক্ষ্য ল'ব লাগে, তেওঁলোকক বিভিন্ন ধৰণৰ মানে ইনভেষ্টিগেশ্যন বা এনকুৱাৰী কৰিবৰ কাৰণে চৰকাৰৰ ফালৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যেতিয়াই তেওঁলোকৰ নাম আহে, তেওঁলোকক যদি বিচাৰি পোৱা নাই, তেতিয়াহ'লে ঘৰলৈ এখন নটিচ পঠাব লাগে, পত্ৰিক নটিচখন দিব লাগে। আমি দেখিছোঁ যে দিল্লীত সিদ্ধাৰ্থ শৰ্মা নামৰ ব্যক্তিগৰাকী অহা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই কৈছে, লগ পোৱা বুলি কৈছে, কৰায়ত্ব কিন্তু নকৰিলে। অসমৰ আকাশত যিসকল মানুহ তালৈ গৈছিলে, বহুতৰ নাম গোচৰত নাই, সেইসকলকো মাতি আনি মতাৰ দায়িত্ব হয়নে নহয়? সেই সকলোকো মাতি আনিব লাগিব। যাৰ নাম সন্নিৱিষ্ট হৈছে তেওঁলোকেও আজি সংবাদমেলত তেওঁলোকৰ কথা কৈ আছে, যোৱা 3 দিন ধৰি নিৰৱচ্ছিন্নভাৱে কৈ আছে। আজিও কোনোবাই সংবাদমেল দিবলৈ ওলাইছে। এইটো কেনেকুৱা ধৰণৰ কথা? তাৰমানে মুখ্যমন্ত্ৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ সুবাদতে, মুখ্যমন্ত্ৰীৰ নিকট, মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ আৰু মুখ্যমন্ত্ৰীৰ পাকঘৰৰ মানুহ হোৱাৰ কাৰণেই এইসকল ব্যক্তি হাৰি গৈছে নেকি? এই প্ৰশ্ন আমি উত্থাপন কৰিব খুজিছোঁ। এইটো আমি জানিব খুজিছোঁ, অসমৰ ৰাইজে জানিব খুজিছে। এই 4 দিন বা 3 দিন বা এই 5 দিন কিয় বিলম্ব কৰা হৈছে? ইয়াৰ কাৰণ কি? আৰু তেওঁলোকক কিয় কৰায়ত্ব কৰা হোৱা নাই? তেওঁলোকক কিয়? চাওক, জানিব, এইটো সকলোৱে জানে, আপোনালোকেও আইন জানে, আমিও জানো। যেতিয়াই কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহে, অপৰাধী বুলিতো এতিয়াও হোৱা নাই, কিন্তু অভিযোগ যিহেতু আহিছে, সকলো ৰাইজৰ সন্দেহ আছে, তেওঁলোকক ধৰিব লাগে। যেতিয়াই সময় পাব, সুযোগ পাব, তেতিয়াই সাক্ষ্য লুকুৱাব, তথ্য প্ৰমাণ লুকুৱাব, কথা সলনি কৰিবলৈ সময় পাব, ন্যায়াধীশৰ লগত আলোচনা কৰিবলৈ সুযোগ পাব। আৰু মুখ্যমন্ত্ৰীয়ে যিটো কথা দিল্লীৰ পৰা আহি অসমত আহি কৈছে যে তেওঁ ঘৰৰ পৰিয়ালৰ মানুহৰ পৰা কোৱাৰ কাৰণেই নধৰিলোঁ, এইটো কেতিয়াও
আইনৰ দৃষ্টিভংগীৰে কেতিয়াও উচিত হোৱা নাই, উপযুক্ত হোৱা নাই। এইটো ন্যায়িকভাৱে এটা অক্ষমনীয় কথা এটা মুখ্যমন্ত্ৰীয়ে কৈছে। গতিকে আমি ক'ব খোজোঁ যে যাৰ বিৰুদ্ধে আঙুলি উঠিছে, যাক সন্দেহ কৰা হৈছে, যাৰ বিৰুদ্ধে গোচৰ আছে, তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক কৰায়ত্ব কৰি তেওঁলোকৰ বিৰুদ্ধে বিচাৰ হ'ব লাগে আৰু কঠোৰৰ পৰা কঠোৰ শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অসমৰ মাজৰ পৰা য'ক আমাৰ প্ৰাণ, অসমৰ জনগণৰ হৃদস্পন্দন, আমাৰ আবেগ, আমাৰ স্বাভিমান, জাতীয় জীৱনৰ অপূৰণীয় ক্ষতি কৰি যোৱা এটা বিশাল শূন্যতা সৃষ্টি কৰা আমি আজি কৈছোঁ আপোনালোকৰ আগত, আমি কওঁ যে জুবিন গাৰ্গ এটা পুণ্যাত্মা। গতিকে এই পুণ্যাত্মাগৰাকী মহাপ্ৰয়াণৰ পাছত জনগণৰ যিটো স্বাভাৱিক যিটো আহ্বান, যিটো দাবী, এইটো মুখ্যমন্ত্ৰীয়ে কিয় কথাটো গুৰুত্ব দিয়া নাই? এইটো কিয় তাৎক্ষণিকভাৱে কাৰ্য ব্যৱস্থা ৰূপায়ণ কৰা নাই? আমি আজি পুনৰ কৈছোঁ, এইটো পুণ্যাত্মা, এইটো সুপ্ৰিম চ'ল, জুবিন গাৰ্গ সুপ্ৰিম চ'ল, পুণ্যাত্মা। গতিকে ইয়াক লৈ মই আহ্বান জনাইছোঁ যাতে কোনো কাৰণতে হিনদেৰি নকৰে, কোনো কাৰণতে ডিলে নকৰে, কোনো কাৰণতে নিজৰ ব্যক্তিগত সম্পৰ্ক, ঘনিষ্ঠতা, আত্মীয়তা, পাকঘৰৰ মানুহ, এইবোৰৰ দোহাইত যাতে তেওঁলোকে হাৰি যাব নোৱাৰে, তাৰ কাৰণে কিন্তু শক্তিশালী ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো আমি দাবী উত্থাপন কৰিব খুজিছোঁ। এতিয়া বিভিন্ন মানুহ ইয়াত অসমত অমৃতপ্ৰভা মহন্ত গৈছে, সন্দীপন শৰ্মা গৈছে, এইসকলক মাতি আনি তেওঁলোকক সোধপোছ কৰাৰ দায়িত্ব অসম চৰকাৰ নাই নেকি? গৃহ বিভাগৰ নাই নেকি? মই সেইকাৰণে আজি CBIৰ তদন্ত দাবী কৰিছোঁ, উচ্চতম ন্যায়ালয়ৰ তদাৰকত, তেওঁলোকৰ মনিটৰিঙত হ'ব লাগে। আৰু CBI হ'লে গোটেই কথাটো এখন বহিৰাষ্ট্ৰত হোৱা গোটেই কথা বতৰাব। আৰু যদি এই সুযোগটো আছে, তাতো এটা গোচৰ ৰুজু হৈছে, ছিংগাপুৰতো এটা গোচৰ ৰুজু হৈছে। সেই গোচৰটোতো ভাৰত চৰকাৰে, দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, দেশৰ বহিঃপৰিক্ৰমা মন্ত্ৰী, এগৰাকী ৰাজ্যিক মন্ত্ৰী অসমৰে আছে, তেওঁলোকেও ছিংগাপুৰ চৰকাৰৰ লগত কথা পাতিব লাগে। তেওঁলোকৰ লগত কথা পাতি তাত ঘটনাটো যিহেতু হৈছে, প্লেচ অফ অকাৰেঞ্চ বুলি যিটো কয়, য'ত ঘটনাটো ঘটিছে, যিখন সাগৰত হৈছে, যিটো দ্বীপৰ কাষত হৈছে, যিখন য়ৰ্টত তেওঁলোক উঠি গৈছিলে, যোনে য়ৰ্টখন বুক কৰিছিলে, বুক কৰি যোনে টকা দিছে, যোনে লগত লৈ গৈছে, যোনে লগত খাইছে, যোনে লগত তেওঁলোকক সাঁতুৰিবলৈ তেওঁক কৰিছে, সকলো মানুহ ইয়াত তদন্তৰ আওতালৈ আহিব লাগিব। কোনো এগৰাকী বাচি যাব নোৱাৰে, এইটো স্পষ্ট কথা। অসমীয়া মানুহৰ, অসমীয়া জাতীয় জীৱনৰ আৱেগ, জুবিন গাৰ্গ ডাঙৰীয়াৰ এই মহাপ্ৰয়াণক লৈ কোনেও লৰা ধেমালি কৰিব নোৱাৰিব আৰু কৰিবলৈ দিয়া নহ'ব, স্পষ্ট কথা। আৰু তৃতীয় এটা গুৰুত্বপূৰ্ণ বিষয়, এইটো মই উত্থাপন কৰিছোঁ, চৰকাৰকে আহ্বান জনাইছোঁ। আপোনালোকেও বিভিন্ন সময়ত বাতৰি পৰিৱেশন কৰিছে, জুবিন গাৰ্গৰ মৃত শৰীৰটোত যেতিয়াই চাইছে যে নীলা, উডছ নীলা, তেওঁৰ ভৰিৰ আঙুলি, বুঢ়া আঙুলি পিটিকি দিওঁতে নীলা হোৱা, বা বিভিন্ন ভৰিৰ তলুৱা পিটিকি দিওঁতে নীলা ৰং এটা দেখা পাইছে। আমি সেইকাৰণে চৰকাৰক আহ্বান কৰিছোঁ যে আপোনালোকে এতিয়া চিতাভস্ম সংগ্ৰহ কৰিছে, তাত নিশ্চিতভাৱে তেওঁৰ হাড়, অস্থি পাব। 2-এটুকুৰা অস্থি যাতে সংগ্ৰহ কৰি ৰাখে আৰু ফৰেনচিক লেবৰেটৰীলৈ যাতে পঠায়। সাধাৰণতে নীলা যেতিয়া হয় তেতিয়া তাত কোনোবাই পয়জন দিয়াৰ পূৰ্ণ সম্ভাৱনা থাকে, মানে বিষ পান কৰা, পৰিকল্পিতভাৱে বিষ দিয়া শৰীৰ নীলা হয়। সাধাৰণতে এনেকৈ নীলা হোৱা শৰীৰ LEAD লিড বুলি যিটো কয়, সেই লিড নামৰ বিষাক্ত ৰাসায়নিক পদাৰ্থবিধৰ উপস্থিতিৰ কথা গম পোৱা যায়। সেইকাৰণে মই এইটো বস্তু ফৰেনচিক লেবৰেটৰীলৈ পঠাব লাগে, সংগ্ৰহ কৰিব লাগে হাড় কেইটুকুৰামান, আৰু স্পেক্ট্ৰস্কপি যদি কৰে ধৰা পৰিব। কাৰণ কোনটো পৰ্যায়ৰ লিডৰ, কোনটো পৰ্যায়ৰ ৰেডিয়েশ্যনৰ গোটেই কথাটো হাড়ত যেতিয়া স্পেক্ট্ৰস্কপি কৰিব, এই কথাটো ধৰা পৰাৰ পূৰ্ণ সম্ভাৱনা আছে। মোতকৈ বেছি জানিব যিসকল বিশেষজ্ঞ আছে, কিন্তু মই ভাবোঁ, কাৰণ আপোনালোকে জানে যে 1821 চনত যেতিয়া নেপোলিয়ান ঢুকাইছিলে, নেপোলিয়ানৰ চুলিৰ নমুনা সংগ্ৰহ কৰি ৰখা হৈছিলে। সন্দেহ কৰা হৈছিলে যে নেপোলিয়ানক হত্যা কৰিছে পৰিকল্পিতভাৱে, আৰু পিছত আৰ্ছেনিক তেওঁৰ চুলিত উপস্থিতিৰ প্ৰমাণ পাইছে। গতিকে মই মুখ্যমন্ত্ৰীক যিহেতু
বিষয়টো যেহেতু অভিযোগ আহিছে আপোনালোকে যেহেতু আমাৰ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দ্বিতীয় পোষ্টমৰ্টেম কৰিলে চুলিৰ নমুনা সংগ্ৰহ কৰিছে নাই এই কথাও মই খবৰ ল'ব খুজিছোঁ জনাব লাগে ৰাইজক অসমৰ ৰাইজক জনাব লাগে যে চুলিৰ নমুনা ৰাখিছে নাই কাৰণ অপৰাধ অনুসন্ধান শাখা বা বিভাগে যেতিয়া এনেকুৱা ধৰণৰ মানে হত্যা কৰা বা এটা অকাল মৃত্যুৰ কথা যেতিয়াই আহে এইবোৰ মেজাৰ্ছ ল'ব লাগে আমি অসমৰ ৰাইজে জানিব খুজিছে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ চুলিৰ নমুনা সংগ্ৰহ কৰা হৈছে নাই অস্থি এতিয়াও আছে অস্থি পঠাব পাৰিব আৰু প্ৰয়োজনীয় কিছুমান নমুনা ল'ব লাগে এইবোৰ লৈছে নাই কাৰণ এবছৰ দুবছৰ নহয় 5 বছৰ 7 বছৰ বা 3 বছৰৰ কথা পিছত এইবোৰ কথা ধৰা পৰে যেন নেপোলিয়নৰ কথা জুবিন গাৰ্গ ডাঙৰীয়াৰ যিদিনাখনৰ পৰা মৃত্যুৰ বাতৰি খবৰ পালো হয়তো মোৰ যিটো চিন্তা এই চিন্তাত মই দেখিছো যে অসমৰ কোনোগৰাকী জুবিন গাৰ্গ অনুৰাগী হয়তো ভালকে খাব পৰা নাই ভালকে শুব পৰা নাই বা ডিসকানেক্টেড হ'ব পৰা নাই মই এটা কথা ক'ব বিচাৰিছো বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন আহিছে যে শ্যামকানু মহন্তৰ কথাটো আহিছে বিভিন্নজনে তাত গৈছে বিভিন্নজনে আহি সংবাদ মেল দিছে বা ফেসবুক যোগে কৈছে কিন্তু মই এটা কথা কৈছো যে লক্ষ লক্ষ জনতা ৰাজপথত আহিল তেওঁলোকক চৰকাৰে যদি ইচ্ছা কৰিলে হেতেন অভিযোগ যেহেতুকে তেওঁলোকৰ ওপৰত ৰাইজে দিছে তেওঁলোকে হয় মুম্বাই হৈ আহিব লাগিব নহয় কলকাতা এয়াৰপৰ্টত আহিব লাগিব নহয় দিল্লী এয়াৰপৰ্টত আহিব লাগিব চৰকাৰৰ ইমানখিনি ক্ষমতা থাকে ইয়াত চৰকাৰে যিকোনো এয়াৰপৰ্টত যদি তেওঁলোকৰ সেই পাছপোৰ্টখন বা নম্বৰ দি পেলাই যদি ট্ৰেক কৰো বুলি ভাবে যিকোনো কাৰণত মোৰ এটা বিশ্বাস যে অসম পুলিচে কোনো মানুহক যদি কৰায়ত্ব কৰিম বুলি ভাবে ডেফিনেটলি ধৰিব পাৰে আজি শ্যামকানু মহন্ত ডাঙৰীয়া তেখেতে ফেসবুক লাইভ দিছে কালি শেখৰ গোস্বামী তেওঁৰ ফেসবুক লাইভ দেখিলো বিভিন্নজনে বিভিন্ন দিছে আমি বিচাৰিছো যে তেওঁলোকে ন্যায় পোৱাৰ ক্ষেত্ৰত তেওঁলোকক ইমিডিয়েটলি কৰায়ত্ব কৰিব লাগে আজি মৃত্যুৰ পৰা কিমান দিন হ'ল এতিয়ালৈকে তেওঁলোকে সাফাই দি আছে পুলিচে ধৰিব পৰা নাই হসা মিছা অভিযোগ হয় নহয় এটো পিছত প্ৰমাণ হ'ব এটো তদন্ত টাউনত যেতিয়া হ'ব কিন্তু এতিয়ালৈকে পুলিচে তেওঁলোকক ধৰিব পৰা নাই এটো দুৰ্ভাগ্যজনক কথা এটো কিন্তু আমি মানে হসাকে এটা ভাবিবলগীয়া হৈছে য'ত জুবিন গাৰ্গৰ নিচিনা মানুহজনে প্ৰমাণ কৰি দিলে তেওঁ যেতি জীবিত কালতে কৰিছিলে যে মই মৃত্যুত 7 দিন স্তব্ধ হ'ব স্তব্ধ 7 দিন নহয় কিমান দিনলৈকে ন্যায় নোপোৱাৰ কাৰণে স্তব্ধ হ'ব হেতু কিন্তু আমাৰ হাতত উত্তৰ নাই দ্বিতীয় কথা এটা মই কৈছো শ্যামকানু মহন্তৰ ৰঙালী বা নৰ্থ ইষ্ট ফেষ্টিভেল ইয়াৰ ক্ষেত্ৰত বিভিন্নজন বৰমুৰিয়া তেওঁলোকে কৈছে যে এই ফেষ্টিভেলৰ বিষয়ে আমাৰ কোনো কানেক্টেড নহয় আমি এইবিলাক বিষয়ে নেজানো কিন্তু মই যিমানটো জানো সৰুপুৰা কাম আমিও কৰো যিকোনো এটা গভৰ্ণমেণ্ট বা ডিপাৰ্টমেণ্ট বা CSR ফান্ড ৰিলিজ হ'বলে হলে গভৰ্ণমেণ্ট যিখন ষ্টেটৰ পৰা যায় সেইখন ষ্টেটৰ এটা তাৰ পৰা এটা NOC লাগে NEC ৰ পৰাও যদি পইচা লোৱা আমি দেখিছো আমি বিভিন্ন মানে সোশ্যাল মিডিয়াত দেখিছো NEC ৰ পৰাও যদি যিকোনো এটা ফান্ড আহিব লাগে তেলে আসাম গভৰ্ণমেণ্টৰ পৰা হেতু ক্লিয়াৰেন্স যাব লাগে NOC যাব লাগে আদাৰৱাইজ NEC কেতিয়াও ডাইৰেক্টলি এজন ইন্ডিভিজুৱেলক পইচা দিব নোৱাৰে দুৰ্ভাগ্যজনক কথা মই যিমান দিন শ্যামকানু মহন্ত ডাঙৰীয়াৰ লগত আমাৰো এটা সম্পৰ্ক আমিও কথা বতৰা পাতো কেতিয়াবা আমি টকছত গলে লগ পাওঁ কিন্তু আমি মিছা নামাতো আমি যেতিয়া টকছত গলে লগ পাওঁ বা কেতিয়াবা কথা পাতো কিন্তু ইমান মিছাৰ ওপৰত মিছা কিছুমানে কৈছে যে গমেই নাপায় নৰ্থ ইষ্ট ফেষ্টিভেলত ক'ৰ পৰা পইচা আহে এই কথাবিলাক হ'ব নালাগে মই এটা বিনম্ৰভাৱে অনুৰোধ জনাইছো এজন ইমান শক্তিশালী কণ্ঠ শিল্পী যি প্ৰত্যেকজন মানুহৰ হিয়াত স্থান পাইছে তেওঁৰ এই এটা মৃত্যু হ'বলগীয়া এটা পৰিবেশ গঢ়ি দিয়া হ'ল আৰু যি সকল তাত আছিল সকলোৱে আহি এতিয়া ক্লিয়াৰিফিকেশন দি আছে যে মই এটো কৰা নাই কিন্তু এতিয়ালৈকে পুলিচে মদ খাই কোট লৰাই উদ্ভণ্ডালি কৰিছে হেতু কিন্তু ধৰিছে কিন্তু পুলিচে আমি লক্ষ লক্ষ মানুহে বিচাৰিছো যে তেওঁলোকক কৰায়ত্ব কৰক সিদ্ধাৰ্থ শৰ্মাক এতিয়ালৈকে ট্ৰেক কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক হয় নে নহয় ঠিক আছে সিদ্ধাৰ্থ শৰ্মা দুখী নিৰ্দোষী শ্যামকানু মহন্ত দুখী নিৰ্দোষী এটো আইনৰ আওতাত যি হ'ব সময়ত হ'ব কিন্তু ট্ৰেক কৰিব নোৱাৰাটো এখন চৰকাৰৰ দুৰ্বলতা হয় নে নহয় এটোটো আচৰিত কথা সেইকাৰণে মই এটা কথাই আমি ক'ব বিচাৰিছো আজি কিন্তু মই পলিটিক্যাল মহিলা হিচাপে কোৱা নাই আজি মই এগৰাকী জুবিন গাৰ্গৰ অনুৰাগী হিচাপে মই আজি কৈছো চৰকাৰে কেতিয়া ধৰিব
শ্যামকানু মহন্তই য'ৰ পৰা ভিডিঅ'টো কৰিটো কাবাকটো দিছে ইচ্ছা যদি পুলিচৰ থাকে চৰকাৰৰ যদি সদ ইচ্ছা যদি থাকে জাষ্টিস দিয়াৰ ক্ষেত্ৰত যি জেগাত আছে তাতে ট্ৰেক কৰিব পাৰে এটো সৰু কথা চৰকাৰৰ কাৰণে সিদ্ধাৰ্থ শৰ্মাই যদি কৰবাৰ পৰা কাৰবাৰ লগত যে কৰি আছে এই যে ভিডিঅ' বিলাক যে কাটি দি আছে যদি চৰকাৰে সদ ইচ্ছাৰে যদি ট্ৰেক কৰিব বিচাৰে ডেফিনেটলি ট্ৰেক কৰিব পাৰে মই বিনম্ৰভাৱে অনুৰোধ কৰিছো ৰাইজক খঙাল কৰি নতুলিব ৰাইজে যেতিয়া সিদ্ধান্ত ল'ব তেতিয়া কাকো নামানে মই এটাই কথা কৈছো আজি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে কৈছো ইয়াত কোনো ধৰণৰ কোনেও ইয়াত ৰাজনীতিৰ গোন্ধ বিচাৰি আমাক খঙাল নকৰিব আমি বেয়া পাম সেইটো কথা মই জুবিন গাৰ্গৰ একান্ত অনুৰাগী হিচাপে কৈছো এই সকলক ইমিডিয়েটলি চৰকাৰে ধৰি আনি কৰায়ত্ব কৰক নহলে কিন্তু যেতিয়া ৰাইজ উত্তেজিত হ'ব যদি ভাবিছে পুলিচে সকলোকে আমাৰ দৰে সৰু সৰু মানুহবিলাকক এৰেষ্ট কৰি লকাপতে ভৰাব ফেইল হ'ব পুলিচ আপোনালোকে ইমিডিয়েটলি কোট যাৰ যাৰ ওপৰত এজাহাৰ হৈছে তেওঁলোকক ইমিডিয়েটলি কৰায়ত্ব কৰি দুখিক এইটো কথা আপোনালোকে প্ৰশ্ন কৰক যে লৈ যোৱা হৈছিল মৃতদেহ পঠোৱা হ'ল কিয় ইমান কেয়াৰলেছ হ'ল কিয় ইমান কেয়াৰ নকৰিলে এই কথাবিলাকৰ উত্তৰ আমাক দিব লাগিব আৰু কিমান দিন লাগিব ইংৰাজীত এষাৰ কথা আছে জাস্টিস ডিলেইড ইজ জাস্টিস ডিনাইড যাতে ন্যায় পোৱাৰ ক্ষেত্ৰত যাতে দেৰি কৰি আইনৰ সুৰুঙাদি বাছি যাব পৰা ব্যৱস্থাবিলাক নকৰে তাৰ কাৰণে চৰকাৰক কঠোৰৰ পৰা কঠোৰ আৰু ক্ষিপ্ৰতাৰে তাৎক্ষণিকভাৱে ব্যৱস্থা ল'বৰ কাৰণে এইবিলাকে ফেচবুক এইবিলাক আমি চাই ভাল পোৱা নাই ফেচবুক লাইভ দিছে ক্লেৰিফিকেশ্যন দিছে মোৰ গৰিমাৰ ওচৰত যাবলৈ মন আছিলে যাব পৰা নাই ভয় খাইছো ভয় 100 বাৰ নহয় 1 লাখ বাৰ ভয় খাব লাগিব যদি ভয় এই কাৰণে খাইছে তাত ক'বাত লেপছ হৈছে কেয়াৰলেছ হৈছে সেই কাৰণে ভয় খাইছে মই সেই কাৰণে এটা কথা কৈছো ভয় সেই সকলে এই কাৰণে খাইছে ইংৰাজীত আৰু এষাৰ কথা আছে ক্ৰিমিনেল অলৱেজ লিভছ এ ক্লু এওঁলোকে ক'বাত ক্লু দি থৈ গৈছে যিটো কাৰণে ভয় খাইছে যি কাৰণে পলাই থাকিবলগীয়া আছে চৰকাৰলৈ অসম পুলিচলৈ বিনম্ৰতাৰে অনুৰোধ আপোনালোকে ক্ষিপ্ৰতাৰে আপোনালোকৰ পাৰদৰ্শিতা এপ্লাই কৰি এই সকলক কৰায়ত্ব কৰি অসমৰ জুবিন গাৰ্গ অনুৰাগীক শান্ত কৰক অন্যথা জাস্টিস দিব নোৱাৰিলে মই নকওঁ কি হ'ব কি নহ'ব মই নাজানো কিন্তু মানুহৰ খবৰ যিটো যেতিয়া আমাৰ মুখ্যমন্ত্ৰী যেতিয়া ক'লে যে শ্যামকানু মহন্তক আৰু এতিয়া কোনো চান্স দিয়া নহ'ব আৰু চৰকাৰী ধনেৰে কোনো ফেষ্টিভেল পাতিবলৈ দিয়া নহ'ব তেতিয়া ছিংগাৰ কিছুমানে গম পালে যে শ্যামকানু মহন্তৰ দেখোন এতিয়া কামেই নাই ই দেখোন এতিয়া লেঠু চিঙা ভাংনা হৈ গ'ল সেইকাৰণে কিছুমান ছিংগাৰ মানে ওলাই আহিছে শ্যামকানু মহন্ত আমুক শ্যামকানু মহন্ত তামুক শ্যামকানু মহন্তই এক্সট্ৰাকে মাতে কিছুমান লেডিজ ছিংগাৰ ওলাই আহিছেতো কিন্তু তাহাঁতো কম নহয় তাহাঁতে ইমান দিনে এই জুবিন দা ঢুকাই যোৱাৰ পিছত কিন্তু ইমান দিনে তাহাঁতে মনে আছিল তাহাঁতো স্বাৰ্থপৰ তাহাঁতে যে জুবিন দাৰ নিচিনা সম্পদ এটা যে হেৰাই গ'ল তাহাঁতৰ মাত নাছিলে যেতিয়া চিফ মিনিষ্টাৰে যেতিয়া ক'লে যে শ্যামকানু মহন্তই আৰু চান্স নাপায় তেতিয়াহে তাহাঁতে কিন্তু পেলাব ধৰিছে সেইটো বৰ লাজৰ কথা দ্বিতীয়তে মই এটা কথা কওঁ শেখৰজ্যোতি গোস্বামী তাৰ বিষয়টো মই প্ৰথম আনিছিলোঁ সামাজিক মাধ্যমত কোনো মানুহে শেখৰজ্যোতি গোস্বামীৰ নামে লোৱা নাছিল কোনো সংবাদ মাধ্যমতো ওলোৱা নাছিল ছ'চিয়েল মিডিয়াতো ওলোৱা নাছিল আৰু কোনো তাৰ এগেইনষ্টত এফআইআৰ দিয়া নাছিলে প্ৰথম মই কৈছিলোঁ মই ঠিক আছে শেখৰজ্যোতি গোস্বামী যদি ইমান যদি শুদ্ধই হয় কিবাই হয় তেতিয়াহ'লে চক্ৰপাণি পৰাশৰক ৰাতি ফোন কৰি মাতি নি ইণ্টাৰভিউ নল'লে হয় ইণ্টাৰভিউ সি নিজে লোৱাই দিছে যে মোক বচা সেইকাৰণে চক্ৰপাণি পৰাশৰক মাতিছে তাৰপিছত নিউজবিলাক লেঠেৰি লাগিছে ঘৰত তাৰপিছত আৰু নিউজৰ আগত সি কি কৈছে যে ঋতু কলিতাই কৈছে যে মই এনে কৈছোঁ যে জুবিন গাৰ্গক শ্ল' পয়জন দি খুৱাই আছে বা শ্ল' পয়জন মই খুৱাওঁ বুলি কৈছোঁ তাৰমানে তাতে মিছা কথা কৈছে মই কৈছোঁ যে জুবিন গাৰ্গক শ্ল'লি বহুত দিনৰ পৰা মাৰ্ডাৰ কৰা হৈছে তাক যিটো পৰিৱেশ বনোৱা হৈছে তাক যি ধৰণে লুটা হৈছে বেপাৰৰ নামত হওক বা তাহাঁতৰ স্বাৰ্থৰ কাৰণে মই এইখিনি কথা কৈছিলোঁ কিন্তু শ্ল' পয়জনৰ শব্দটো সি ফাৰ্ষ্ট টাইম কৈছে মানে তাৰ মেণ্টেলিটি বেয়া শেখৰজ্যোতি গোস্বামীৰ নিউজ চেনেলত এটা বাইট দিছিলে সি কৈছে যে
ঋতু কলিতাই তাৰ লগত পাৰ্চনেলি কথা পাতিছে মই পাৰ্চনেলি মোৰ কিবা দুশ্মনী আছে সেইকাৰণে মই এনেকুৱা ধৰণৰ মন্তব্য দিছোঁ মই কেইটামান মানুহৰ নাম কম এটা হ'ল দেৱব্ৰত দত্ত তেখেত আছিলে জুবিন গাৰ্গৰ যিটো ৰক এলবাম আছিলে সেই এলবামটোৰ প্ৰডিউচাৰ সেই দেৱব্ৰত দত্তও জানে দেৱব্ৰতক আমি দেৱু বুলি মাতো মানে নিক নেম তাৰ দেৱব্ৰত দত্তও ওলাই আহিছে আৰু দেৱুৱে আমাক কৈছে যে আমি য'তে ক'ব লাগে আমি ক'ম এইটো 1 নম্বৰ মানুহ 2 নম্বৰ মানুহ শোভন কুমাৰ দাস মানে ৰাবুদাৰ ঘৰতে জুবিন দাই প্ৰথমতে ৰিহাৰ্চেল কৰি জুবিন দাৰ কেৰিয়াৰ ষ্টাৰ্ট কৰিছিল আৰু ৰাবুদাক জুবিন দাই লৈ আহিছিলে সেইবিলাক মানুহে শেখৰজ্যোতি গোস্বামীয়ে পলিটিক্স কৰি উলিয়াই দিছে গতিকে তাৰপিছত আৰু এটা কথা এই কি আছিলে এখেতৰ নামটো বৰঠাকুৰ একাডেমীৰ আপোনাৰ হেৰি নামটো বৰেণ্য বৰঠাকুৰেও তেওঁ নিজৰ এক্সপিৰিয়েঞ্চখিনি কৈছে যে শেখৰজ্যোতি গোস্বামী কেনেকুৱা ধৰণৰ বিহেভ কৰে আৰু জুবিন গাৰ্গক কি ধৰণে ইউজ কৰে বৰেণ্য বৰঠাকুৰৰ ভিডিঅ'ত মানে কৈছে আৰু সেই ভিডিঅ'টো মোটামুটি বহুতখিনি মানুহে চাইছে অলমষ্ট এইটো ভাইৰেল হৈছে লগতে আৰু এজন সাক্ষী আছে দেই এই যে কালচক্ৰটো যে আছে এই কালচক্ৰটোৰ আৰু এজন সাক্ষী আছে এইজন হ'ল অজয় ফুকনো এই বস্তুবিলাক জানে যে শেখৰজ্যোতি গোস্বামীহঁতে কেনেকৈ জুবিন গাৰ্গক শেষ কৰিছে জুবিন গাৰ্গ বহুত ষ্ট্ৰং আছিলে আজি সেই মানুহটোক যে এনেকুৱা অৱস্থাত যে আনিছে এইবিলাক মানুহে অজয় ফুকনক আপোনালোকে চবে জানে অজয় ফুকনো সাক্ষী কিন্তু অজয় ফুকনে হয়তো ক'ৰবাত সুধিলে ক'ব আৰু এজন আছিলে মোৰ বন্ধু ৰিংকু বৰা জুবিন দাৰ খুব ভাল ক্ল'জ বন্ধু আছিলে মানে ভাইটিৰ নিচিনা আৰু মৰম কৰিছিলে ৰিংকু বৰা সি নিউজ লাইভত কাম কৰে মোৰ খুব ভাল বন্ধু সিও মোক সিদিনা কান্দি ফোন কৰিছে কিন্তু সিহঁতে ছ'চিয়েল মিডিয়া ইউজ নকৰে সিহঁতে ছ'চিয়েল মিডিয়া মানে চাবৰো সময় নাই এনি টাইম নিউজত লাগি থাকে সি মোক ফোন কৰি কান্দি কৈছে যে শেখৰৰ কথাটো যিখিনি তই কৈছ একদম সঁচা কথা আৰু আমি য'তে ক'ব লাগে আমি সেইবোৰ কথা ক'ম মানে মই কথাটো কি ক'ব খুজিছোঁ শেখৰহঁতে মানে কথাবিলাক ইমান মেনুপুলেট কৰিব জানে নহয় আজি চাওক মোক ক'ব গ'লে মোৰ ঘৰত এজনো মানুহ নাই মানে নিউজ পাৰ্চনেল এজনো অহা নাই কিন্তু শেখৰৰ ঘৰত কিন্তু গোটেইবিলাক নিউজ চেনেল গৈছে আৰু গোটেইবিলাক নিউজ চেনেলক সিহঁতে মানুহবিলাকৰ আই ৱাছ কৰাৰ কাৰণে উল্টা পুল্টা কথা মানুহক বুজাই আছে লগতে এইখিনিতে এটা কথা কওঁ যদি এই ভিডিঅ'টো যদি অকণমান যদি মানুহে যদি চায় বা যদি আপোনালোকে যদি শ্বেয়াৰ কৰে নিশ্চয় মানুহে গম পাব একচুৱেলি মই ক'ৰবাত এইটো কথা কৈছোঁ যে সিদ্ধাৰ্থ শৰ্মা যিটো মেনেজাৰ আজিৰ যিটো মেনেজাৰ একচুৱেলি সি মেনেজাৰ নাছিলে সি মেনেজাৰ আছিলে সি একেবাৰে সৰু মেনেজাৰ এখন বাইক লৈ ফুৰে মোকো 2-3বাৰ লগ কৰিছে কিবা কিবি ক্ষেত্ৰত জুবিনদাৰ ক্ষেত্ৰতে গতিকে তাক মই ভালদৰে জানো মেইন মেনেজাৰ আছিলে টাৰ্চেম মিট্টাল মই কথাটো কি ক'ব গৈছোঁ টাৰ্চেম মিট্টাল বা সিদ্ধাৰ্থ শৰ্মা বা জুবিনদাৰ মাজত যিবিলাক সা সম্পত্তি আছিলে ক'ৰবাত হোটেল হওক ক'ৰবাত মাটি হওক বা যি আছে আৰু এই প্ৰপাৰ্টিবিলাক যাতে আমাৰ কোনো মানুহে যাতে ডিলিংছ নকৰে কোনো মানুহে যাতে নিকিনে দেই কাৰণ সিহঁতে কিন্তু পলোৱাৰ কিন্তু ট্ৰাই কৰিব সিহঁতে মনে বেছি কিন্তু পলোৱাৰ কিন্তু চেষ্টা কৰিব সেইটো যাতে হ'বলৈ যাতে নাপায় আৰু যোনে কিনে আমি কিন্তু উৎপাত কৰিম কিন্তু সেই প্ৰপাৰ্টিও কিন্তু জ্বলাই দিম সেই প্ৰপাৰ্টি তাহাঁতে চাইন কৰি পেলাই নিজৰ ফেমিলিক দিব লাগিব বৌহঁতক দিব লাগিব বা জুবিন গাৰ্গৰ ফেমিলিয়ে পাব লাগিব সেইটো একদম চিধা কথা তেওঁলোকৰ কি তাতে অংশ আছে কিমানখিনি তাহাঁতৰ অধিকাৰ আছে সেইবিলাক আমাৰ মতলব নাই সিহঁতে সেইবিলাক দি যাব লাগিব কিছুমান কথাটো ওলাইছে সিদ্ধাৰ্থৰ কথা ওলাইছে যে কিমানখিনি প্ৰপাৰ্টি বনাইছে কিমানখিনি জুবিন গাৰ্গৰ টকা আত্মসাৎ কৰিছে মোটামুটি অলমষ্ট নিউজত বস্তুবিলাক ভাইৰেল হৈছে যোৱাকালি এটা মই নিউজ চেনেলত কৈছিলোঁ যে অকল সেইখিনি মানুহ নহয় বহুত মানুহ আছে জুবিন গাৰ্গৰ আশে পাশে থকা আৰু তেওঁৰ সংস্পৰ্শত অহা বহুত মানুহ জুবিন গাৰ্গৰ পৰা সুবিধা লৈছিলে তাৰ ভিতৰত মই মানুহকেইজনৰ নাম কোৱা নাছিলোঁ মই কৈছিলোঁ যে জুবিন গাৰ্গৰ লগত বহুত মানুহে JJMৰ ঠিকা কৰিছে আৰু জুবিন গাৰ্গৰ নাম লৈ মিনিষ্টাৰ MLA ব্লেকমেইল কৰি বহুত মানুহে ঠিকা ঠুকুলি কৰিছে
জুবিন গাৰ্গৰো তাতে ইনভেষ্ট আছিলে আৰু সেইটো কিন্তু কোনেও কোৱা নাছিলে কিন্তু মই যোৱাকালি ক'লো এটা নিউজ চেনেলত মোৰ তাতো শ্বেয়াৰ কৰিছোঁ আপোনালোকে চাগে চাইছে এটা ভিডিঅ' অকণমান দীঘলকৈ আছিলে সেই ভিডিঅ'টোত কৈছিলোঁ আৰু সেইটোৰ কাৰণে আজি এফেক্ট হৈছে এজন মানুহ ওলাই আহিছে তেখেত হ'ল বৃন্দাবন থিয়েটাৰৰ মালিক বংকিম ৰায় মেধি তেখেতে ওলাই আহি আজি নিজে ক'লে যে মোৰ পৰা যিখিনি জুবিন গাৰ্গে পাব লগা আছিলে সেইখিনি টকা মই জুবিন গাৰ্গক ঘূৰাই দিম সেইটো মোৰ ভাল লাগিছে এই কথাটো মই প্ৰথম কৈছিলোঁ ছ'চিয়েল মিডিয়াত ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ কথা কৈছিলোঁ মই কিন্তু নাম লোৱা নাছিলোঁ কাৰণ মই ইনডাইৰেক্টলি ধমকি দিছিলোঁ মই কৈছোঁ যে যদি এইবিলাক যদি চিধা নহয় এই প্ৰব্লেমবিলাক যদি ছল্ভ নহয় মই কিন্তু জুই লগাই দিম মই ডাইৰেক্ট কৈছিলোঁ সেইটো একজেক্টলি বৃন্দাবন মাৰ্কেটৰো কথা কৈছিলোঁ এইটো আৰু কোনোবাই ভাল পায় বেয়া পায় সেইটো পিছৰ কথা কিন্তু বংকিং দাম মই ধন্যবাদ জনাইছোঁ তেখেতে যিহেতু নিজে ওলাই আহিছে আৰু কৈছে যে আমাৰ পৰা তেওঁ যিখিনি পাব লগা আছিলে বা আমাৰ যিখিনি হিচাপ আছে আমি বুক বহাই লৈ আমি তেওঁক টকাখিনি ঘূৰাই দিম সেইটো ভাল কথা আৰু যিমানবিলাক মানুহ আছে চবেই ওলাই আহক আমি সেইটোৱে বিচাৰোঁ আৰু এজনৰ মই কথা কৈছিলোঁ মেডিচিন কোম্পানী খুলিম বুলি ফল্ছ কিন্তু দেই এইবিলাক ফ্ৰড মানুহ কিন্তু মেডিচিন কোম্পানী খুলিম বুলিও জুবিন গাৰ্গৰ পৰা বহুত লাখ লাখ টকা ঠগি পেলাই লৈ গৈছে এনে ক'ৰবাত গৈ পেলাই এনে এক টুকুৰা মাটি দেখাই দিব খালী মাটি জুবিনদাৰ বাবে হয় দে ইয়াত হ'ব নেকি আমাৰ মেডিচিন কোম্পানী চব মিছা এইবিলাক সেই মানুহজনকো কিন্তু মই বহুত বছৰ আগতে মই এক্সপ'জ কৰিছিলোঁ কিন্তু পিছত আৰু উপায় নাই ময়ে ওলাই আহিলোঁ সেই মানুহজনো গুচি গ'ল কিন্তু সেইবিলাক মানুহৰ কিন্তু চব নাম আহিব কিন্তু নেক্সট মানে কামিং ডেইজত সেইবিলাক মানুহকো কিন্তু টানি আনিম যিমান মানুহে ঠগাইছে চবকে টানিম কিন্তু ইয়াতে কথাটো কি জানেনে টকা পইচাটো ডাঙৰ বস্তু নহয় তেওঁৰ পৰা টকা খাইছে সেইটো ডাঙৰ বস্তু নহয় আমি মানুহে নিবিচাৰোঁ যে জুবিন গাৰ্গৰ কি টকা আছিল কি নাই কি কথা এইবিলাক আমি একচুৱেলি আমি নিবিচাৰোঁ আমি বিচাৰোঁ যে জুবিন দা জীয়াই থাকক আৰু জুবিন দাৰ পৰা যাতে আমি ভাল সৃষ্টি পাই থাকোঁ গানৰে হওক বা চিনেমাৰে হওক বা যি কি নহওক আমি সেইটোৱে জানো কিন্তু তেওঁৰ আশে পাশে থকা মানুহবিলাকে যদি নিস্বাৰ্থভাৱে তেওঁক যদি ছাপোৰ্ট নকৰে অকল যদি তেওঁৰ পৰা পইচা লুটাৰে যদি ট্ৰাই কৰি থাকে তেতিয়াহ'লে অভিয়াছলি তেওঁ এদিন নহয় এদিন তেওঁলোকৰ কবলত পৰি ঢুকাই যাব সমস্যাটো হৈছে সেইটো বেলেগ সমস্যা একো নাই নহ'লে আমাৰ মানুহে ৰাইজে জুবিন দাক ধনী হওক বা দুখীয়া হওক কোনো মতলব নাই তেওঁ তাতে পইচা থাকক নাথাকক কোনো মতলব নাই জুবিন দাক এনেই ভাল পায় জুবিন দা মানে এভৰিথিং ইমান যদি শেখৰ চৌধুৰী গোস্বামী যদি চিধাই হ'ল হয় সি ঘৰত কিয় লুকাই থাকে সি আহিব লাগিছিল তাৰ যদি ইমান সৎ সাহস আছে জুবিন দাৰ ঘৰৰ মানুহে বচালে হয় নহয় সি ঘৰত আছে সোমাই মনে মনে আহিছে সি ঘৰৰ মানে ইমানখিনিও মোৰ হাতত প্ৰমাণ আছে সি জুবিন দাৰ ঘৰৰ বস্তু চুৰ কৰে সৰু সুৰা বস্তু ডাঙৰ বস্তু নহয় সৰু সুৰা বস্তু চুৰ কৰে নি পেলাই ঘৰত লগাই কিবা লগাই ইমান লেতেৰা মানুহৰ আণ্ডাৰত আছিলে আৰু এজন আছে দেই নামটো মই কৈয়ে যাম আৰু সি আছিলে প্ৰথমতে জুবিন গাৰ্গৰ ঘৰত কাম কৰা মিস্ত্ৰী কাঠ মিস্ত্ৰী আছিলে তাৰ নাম কিয় সাধন দাস নামটোতো আৰু কওঁতে আৰু কিনো যায় আৰু সেই মিস্ত্ৰী আছিলে সি গৈ পেলাই এনেকুৱা এটা মানে হেৰি হৈ গ'ল মানে সিয়ে মানে ভটা ডমৰা হৈ গ'ল মানে যেন মানে সিয়ে যেন জুবিন গাৰ্গৰ বাপেক এনেকুৱা এটা বিহেভ কৰা হৈ গ'ল মাজে মাজেতো মোকো বেয়া কমেণ্ট কৰে ফেচবুক লাইভতে হওক বা ক'ৰবাত আৰু সেইবিলাক মানুহে যেতিয়া ডাঙৰ মানুহ যাব নহয় ক'ব গ'লে কালচাৰেল মানুহ হওক বা বেলেগ কিবা বিজনেছমেনে যদি ভাল মানুহে যিখিনি মানুহক একচুৱেলি জুবিন গাৰ্গৰ দৰকাৰ সেই মানুহখিনি যেতিয়া জুবিন গাৰ্গৰ ওচৰত যাব খোজে সেইবিলাক মানুহে লেভেল দিয়ে এই পোৱালীবিলাকে আপোনালোকে গমেই পাইছে যতীন বৰা তেখেতে অভিয়াছলি মিছা কথা নকয় আজি কমচে কম মিছা কথা কোৱা নাই তেওঁ কৈছে যে যেতিয়া মই জুবিন গাৰ্গক যেতিয়া বিচাৰোঁ এই সিদ্ধাৰ্থক যেতিয়া ফোন কৰোঁ তেতিয়া সিদ্ধাৰ্থে মানে এনেকুৱা টাইপ কৰি নাই তেওঁ শুই আছে নাই এতিয়া নহ'ব এনেকুৱা টাইপ কৰি গৈছে মানে মই কথাটো ক'ব খুজিছোঁ এই সিদ্ধাৰ্থৰ যিটো মানে অভদ্ৰামী সেইটো আজিৰ নহয় অকল টকা পইচা লুটাক বুলি নহয় অসমত বহুত মানুহক বেয়া ব্যৱহাৰ কৰিছে মানে আৰু সেইবিলাক আপোনালোকে হয়তো ক'ৰবাত দেখি আছে ছ'চিয়েল মিডিয়াত দেখি আছে যে মোক এনেকৈ কৈছিল মোক তেনেকৈ কৈছিল বিৰাট বেয়া বিহেভিয়াৰ মানে আচ্ছা অজয় ফুকনকো হেনো এৰেষ্ট কৰিছে নহয় আচলতে এটা কথা দেই মই এইখিনিতে এটা কথা কওঁ
কোনোবাই ভাল পায় বেয়া পায় সেইটো মই হেৰি নকৰোঁ চাওক আমি যদি কোনোবা এটা জাগাত ধৰি লওক ঠিক আছে সিদ্ধাৰ্থ শৰ্মাক আমাক লাগে বা টাৰ্চেন মিটাৰ বা যোনে কি নহওক এইটো যে মানুহখিনিক আমাক লাগে আমি যদি সেই জোৰ জবস্তি যদি গেট চেট যদি দৰ্জা খুলি দিম পাব্লিকৰ হাতত পৰিলে কিন্তু সি কিন্তু মৰি যাব কিন্তু সলভ কিন্তু একো নহ'ব কিন্তু আমি যে কৈ আছোঁ ন্যায় পাব লাগে মানুহ এজন মৰিলে কিন্তু ন্যায় নাপায় এই ন্যায় শব্দটোত কিন্তু বহুত কথা আছে তেওঁলোকে শাস্তিও পাব লাগিব আৰু যিমানখিনি হিচাপ কিতাপ আছে জুবিনদাৰ ফেমিলিক গোটাই দিব লাগিব বহুত কথা আছে ইয়াতে কিন্তু পাব্লিকৰ হাতত যদি পৰে নহয় মৰি যাব কিন্তু নাবাচে আৰু পুলিচে এনেও কণ্ট্ৰল কৰিব নোৱাৰে ইমানখিনি মানুহ সি ফোনটো সি ৰাখিছে সিদ্ধাৰ্থ শৰ্মাই কিয় ফোনটো ৰাখিছে বা সি কি টেকনিকেলি কোনটো দিশত সি আৰু কাম কৰি আছে জুবিনদাৰ এগেইনষ্টত এইবিলাক বস্তু আমাক ইনফৰমেশ্যন লাগিব যদি তাক যদি ৰাস্তাত মাৰি পেলাও নহয় আমি একো খবৰ নাপাম গতিকে বস্তুবিলাক অকণমান চৰকাৰক আমি সহযোগো কৰাটো দৰকাৰ কাৰণ চৰকাৰৰ আমি হ'ব নোৱাৰোতো চৰকাৰৰ ওপৰত এতিয়া মই যে লিগেচিৰ কথা যিখিনি ক'লোঁ যে ৰয়েলটিৰ কাম এইবিলাক একদম বহাব লাগিব তাহাঁতক এৰেষ্ট কৰিব লাগিব একদম বহাই ল'ব লাগিব একদম বাধ্য কৰাব লাগিব যে এইটোৰ পৰা তোমালোকে ওলাই দিয়া আৰু এইখিনি যিখিনি আছে ৰয়েলটি এইখিনি তেওঁলোকৰ ফেমিলি পাব তোমালোকৰ কোনো মতলবে নাই ইয়াতে এনেও চাওক চবে জানে যে সিদ্ধাৰ্থ শৰ্মা আৰু গুৱাহাটীত নাথাকে অসমত নাথাকে কালি তেওঁলোকে গুচি যাব কাৰণ টাৰ্চেন মিটাল তাৰ যিটো বছ আছিলে সি কেতিয়াবাতে গ'লেই অলৰেডি কাৰোবাক অৰিজিতক মেনেজ কৰে কাৰোবাক মেনেজ কৰে তাহাঁতে গম পাই গৈছে আৰু যে আৰু হৈ গ'ল আৰু সি কেতিয়াবাতে গ'ল বহুদিন আগতে গ'ল কিন্তু এতিয়া সিদ্ধাৰ্থ শৰ্মা যাব কাৰণ শুনামতে তাৰ ফেমিলি অলৰেডি পলালে গতিকে যোৱাৰ আগতে তাক ধৰি মেলি শাস্তিটো পিছত হ'ব আগতে বস্তুবিলাক আমি অধ্যয়ন কৰিব লাগিব এনকুৱাৰী কৰিব লাগিব কি আছে কি নাই তাৰপিছত দেখা যাব আৰু মই এটা কথা কওঁ দেই চৰকাৰে পাব্লিকৰ এগেইনষ্টত কাম নকৰে কিন্তু পাব্লিকৰ মতে কৰি আছে কাৰণ চাওক ইফালে ইলেকশ্যন আহি আছে গতিকে মানুহৰ এগেইনষ্টত কেতিয়াও নাযায় সেইটো আপোনালোকে কেতিয়াও নাভাবিব মানুহে যিটো বিচাৰি আছে পাব্লিকে যিটো বিচাৰি আছে চৰকাৰে সেইটোৱে কৰিব একদম বাউণ্ড মই ক'লোঁ গতিকে চৰকাৰে উল্টা পুল্টা কাম নকৰে কিন্তু কথাটো হ'ল মানুহ এজন যদি এৰেষ্ট নোহোৱাতে যদি পাব্লিকে যদি মাৰি পেলাই সেইটোতো অসম্ভৱ নাই এইটো বেয়া কথা না কাৰণ ইমান এটা ডাঙৰ এটা ঘটনা হৈ গৈছে গতিকে এনেকৈ পটককৈ মানে খঙত ডিচিশ্যন লোৱা বস্তু নহয় এইটো সুস্থ মগজুদি কৰা কথা যিবিলাক SITত যিকেইজন মানুহ দিছে তেওঁলোক একদম ছিনিয়ৰ মানুহ বহুত ইণ্টেলেকচুৱেল মানুহ সিহঁতে কামবিলাক ভালদৰে কৰিব সিহঁতে জানে ক'ত কেনেকৈ হেৰি আছে ক'ত কেনেকৈ মানে এনকুৱাৰী কৰিব লাগে ইনভেষ্টিগেশ্যন কেনেকৈ কৰিব লাগে তেওঁলোকে জানে আজি চাওক আমি সিদ্ধাৰ্থ শৰ্মাৰ কথা কৈ আছোঁ বা শ্যামকানু মহন্তৰ কথা কৈ আছোঁ অকল এইখিনি মানুহলৈ নহ'ব সেই ছিংগাপুৰত থকা যিখিনি অসমীয়া সমাজ আছে যিখন তাতে মানুহ আছে যিখিনি মানুহ আছিলে যিখিনি মানুহে মাতিছিলে তাহাঁতোতো তাত আছে সেই মানুহবিলাকো লাগিব গতিকে এই বস্তুটো অকণমান টাইম দিব লাগিব আমি যে কৈ আছোঁ ন্যায় পাব লাগে অকণমান টাইম দিব লাগিব আমি ঠিক আছে আমি ছ'চিয়েল মিডিয়াত হওক বা ক'ৰবাত আমি মৌনভাৱেও আমি প্ৰতিবাদ কৰিব পাৰোঁ কিন্তু কাৰোবাৰ গেট ভাঙি কিবা ভাঙি সেইবিলাক কৰা উচিত নহয় কাৰণ সেই ফ্লেটখনত কিন্তু অকল সিদ্ধাৰ্থ শৰ্মাই নাই বেলেগ মানুহ আছে তাতে বেলেগ ফেমিলিও আছে হয়তো আমাৰো মানুহ আছে যিখিনি মানুহে জুবিনদাৰ কাৰণে ন্যায় বিচাৰি আছে সেইখিনি মানুহ হয়তো তাত আছে গতিকে কিছুমান বস্তু চাব লাগিব অকণমান চোৱাটো দৰকাৰ ইতিমধ্যে আপোনালোকে মীৰা বৰঠাকুৰ বাইদেউ লুৰিণজ্যোতি গগৈদা আৰু লগতে ঋতুতাৰ কথাখিনি শুনিলে তেওঁলোক তিনিগৰাকীয়ে যিখিনি কথা কৈছে আচলতে সম্পূৰ্ণ শুদ্ধ কথা কৈ গৈছে শেখৰজ্যোতি গোস্বামী আৰু আপোনাৰ শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক কেতিয়াও কোনো পধ্যে হাৰি যাব নিদিয়ে কিন্তু এতিয়া CIDয়ে তেওঁলোকৰ তদন্ত চলাই আছে কিন্তু যদিহে ৰাইজৰ আগত পৰিবলৈ হয় তেওঁলোক কিন্তু কোনো হাৰি যাব নোৱাৰে লুৰিণজ্যোতি গগৈদাই বহুখিনি কথাই কৈ গ'ল মীৰা বৰঠাকুৰে বহুখিনি কথাই আপোনালোকৰ মাজলৈ উদঙাই দিছে আৰু লগতে আগতে ঋতুদা একেলগতে আছিলে জুবিনদাৰ লগত ঋতুদাই জুবিনদাৰ বিষয়ে বহুখিনি কথা জানে বহুখিনি ভিতৰুৱা কথা জানে শ্যামকানু মহন্তহঁতে সিদ্ধাৰ্থ শৰ্মাহঁতে কেনেদৰে তেওঁক ফচাইছে কেনেদৰে তেওঁৰ পৰা পইচা লুটি থাকে সকলোখিনি কথা জানে জনাৰ পাছতো তেওঁক মানুহৰ আগত কয় যদিও জুবিনদাৰ আগত কৈছিল যদিও কিন্তু তেওঁলোকে বিশ্বাস কৰা নাছিল ইমানেই বহুত বেছি আপোন হৈ পৰিছিল আপোন দেখুৱাইছিল তেওঁলোকে সেইকাৰণে আপোন বুলি ভাবিছিল জুবিনদাহঁতে কিন্তু এতিয়া জুবিনদাই ন্যায় পাব লাগে লগতে জুবিনদাৰ লগতে সমগ্ৰ ৰাইজে ন্যায় পাব লাগে সেইটোৱে বিচাৰিছোঁ আপোনালোকে সকলোৱে ছাপোৰ্ট কৰিব যাতে সকলো ৰাইজ ওলাই আহিছে যেনেকৈ তেওঁলোকক ছাপোৰ্ট কৰিব যাতে দোষীয়ে উচিত শাস্তি পাব লাগে কেতিয়াও হাৰি যাব নালাগে